হেমন্ত ঠাকুৰীয়াৰ যিটো দুৰ্নীতিৰ অভিযোগ উঠিছে সত্য অসত্য আমি তেওঁ জানিব বা আপোনালোকে আমি পাই আহিছোঁ আৰু নিশ্চয় তাত সত্যতা নাথাকিলে এনেকুৱা অভিযোগ নুঠে। কিন্তু পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে, কাৰণ আমি যদি পূৰ্বতে চাওঁ প্ৰণৱ কলিতা ছাৰ হওক, যতীন মালী ছাৰ হওক, অবলত মানে গোস্বামী ছাৰ হওক, যিমানখিনি বিধায়ক আছে পলাশবাৰী সমষ্টিত বিশেষকৈ তেনেকুৱা অভিযোগ পূৰ্বৰ বিধায়কসকলৰ নাছিল। কংগ্ৰেছ দলৰ পলাশবাৰী সমষ্টিত এটা আমাৰ নিৰ্দিষ্ট ভেটি এটা আছে, সেই ভেটিটো আমাৰ কেতিয়াও লৰচৰ হোৱা নাই। বাকী বিধানসভাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ আলোচনা হয়, তাত কি হয়, কিন্তু আমি বিচাৰিম পলাশবাৰী সমষ্টিটো কংগ্ৰেছ দলতে থাকক। কংগ্ৰেছ দলৰ পলাশবাৰী সমষ্টিত এটা আমাৰ নিৰ্দিষ্ট ভেটি এটা আছে, সেই ভেটিটো আমাৰ কেতিয়াও লৰচৰ হোৱা নাই। তুলনামূলকভাৱে কম, কিন্তু তথাপি আমাৰ ভেটি কেতিয়াও লৰচৰ হোৱা নাই। আমাৰ যিখিনি সাংগঠনিক ভেটি আছে এতিয়াও মজবুত হৈ আছে। আৰু পঞ্চায়তৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ যি মণ্ডল বুথ ব্লক তাত আমাৰ মিটিংবোৰ হৈ আছে, আৰু আমি পঞ্চায়তক লৈ বা আগন্তুক বিধানসভাক লৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ। চাওক, প্ৰত্যেকবাৰে আমাৰ অপ্ৰিয় হ'লেও সত্য কথা, পলাশবাৰীত কংগ্ৰেছ দলৰ আমি এতিয়ালৈকে বিধায়ক হোৱা নাই। কিন্তু এইবাৰ ভোটৰ যিটো আমাৰ যিহেতুকে আমাৰ সমষ্টিটো ডাঙৰ হ'ল, ৰাণীৰ হওক, ছয়গাঁৱৰ হওক, কিছু ভোটাৰ আমাৰ তাত সমষ্টিত আহিল, নতুন ভোটাৰ। তো এইবাৰৰ কথাবোৰ অলপ সুকীয়া হ'ব, কাৰণ আমি যিহেতুকে ৰাণীৰ যি 3টা পঞ্চায়ত সেইকেইটা আমাৰ প্ৰায় কংগ্ৰেছী বুলি কয়, আৰু ছয়গাঁওখিনি প্ৰায় কংগ্ৰেছী। তো কংগ্ৰেছৰ এইবাৰ অইনবাৰতকৈ আমাৰ এটা শক্তিশালী স্থিতিত আছোঁ। আৰু আমি যিমানখিনি মানুহৰ মাজত গৈছোঁ, মানুহৰ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা ইতিমধ্যে আৰম্ভ হৈছে। তো সেইকাৰণে আমি আশাবাদী। সেইটো চাওক, বিৰোধী মানে এটা আছে আমাৰ পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে। যদি বিজেপি দলে পাতিবলৈ সক্ষম হয়, তেতিয়াহ'লে কি হয়, পঞ্চায়তত আমি নিজৰ স্থিতি এটা জুখি চোৱাটো প্ৰয়োজন আছে। কাৰণ যিহেতুকে পঞ্চায়ত নিৰ্বাচনটো গ্ৰাছৰুটৰ নিৰ্বাচন, আৰু এইবাৰ পঞ্চায়তৰ মেম্বাৰখিনিত আমাৰ টিকটৰ মানে চিম্বল দিয়া বা আমাৰ দলীয় টিকট দিয়াৰ ব্যৱস্থাটো নাই, আমাৰ AP মেম্বাৰখিনি আৰু জিলা পৰিষদ। তো তেনে ক্ষেত্ৰত আমি যদি ক'ৰবাত আমাৰ ধৰক প্ৰাৰ্থী নাপাওঁ, তেনে ক্ষেত্ৰত হয়তো আমি কাৰোবাক ছাপোৰ্ট দিব পাৰোঁ বা হ'ব পাৰে তেনেকুৱা। কিন্তু জেনেৰেলি য'ত আমাৰ প্ৰাৰ্থী আছে, আৰু আমি ইতিমধ্যে প্ৰায় ঠাইতে আমাৰ প্ৰাৰ্থী প্ৰায় পোৱা গৈছে, তো তেনে ক্ষেত্ৰত পঞ্চায়তত আমি এলায়েন্সৰ ক্ষেত্ৰত আমি অলপ বিৰোধিতা কৰিম। বাকী বিধানসভাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ আলোচনা হয়, তাত কি হয়, কিন্তু আমি বিচাৰিম পলাশবাৰী সমষ্টিটো কংগ্ৰেছ দলতে থাকক। আমাৰ বিধানসভাৰ ক্ষেত্ৰত তেওঁলোকে বৃদ্ধি হৈছে, আৰু কংগ্ৰেছৰো বৃদ্ধি হৈছে, 60,000 হৈছে ভোট। আপোনাৰ 27,000-ৰ পৰা 60,000 প্ৰায় মানে আমাৰ ডাবুল ভোট আমি পাইছোঁ এইবাৰ। তো তেনে ক্ষেত্ৰত আমাৰ শংকিত হোৱাৰ বাবে উৎসাহ এটা আছে, আমি কাম কৰাৰ আৰু উৎসাহ পাইছোঁ যে আমাৰ ভোট যিটো আমাৰ 27,000-ৰ ওপৰত কংগ্ৰেছ দল পলাশবাৰী সমষ্টিত ভোট পোৱা নাই, এইবাৰ লোকসভাত আমি প্ৰায় 60,000 ভোট পাবলৈ সক্ষম হৈছোঁ। তেনে ক্ষেত্ৰত আমাৰ উৎসাহ বেছি আছে। তেওঁলোক বহুত জ্যেষ্ঠ, দলটোৰ কাৰণে বহুত ত্যাগ আছে তেওঁলোকৰ, আৰু তেওঁলোকৰ ত্যাগক সদায় আমি শ্ৰদ্ধা জনাইছোঁ। আৰু তেওঁলোকে নতুন প্ৰজন্মক উৎসাহিত কৰক, মাৰ্গদৰ্শন কৰক বহু ক্ষেত্ৰত। সেইকাৰণে আমাৰ 60,000 ভোট হৈছে এইবাৰ লোকসভাত। বহু ক্ষেত্ৰত নতুন প্ৰজন্ম কিছু আমাৰ কংগ্ৰেছৰ লগত জড়িত হৈছে। আমাৰ যিখিনি জ্যেষ্ঠ আছে তেওঁলোকতো সদায় কংগ্ৰেছী মানুহখিনি কেতিয়াও অন্য দল, বাকী সময়তো বিভিন্ন সময়ত বিভিন্ন সমষ্টিত বহু মানুহ বেলেগ দলত জইন কৰা আমি পাই আহিছোঁ। কিন্তু পলাশবাৰী সমষ্টিত যিখিনি মানুহ তেওঁলোকে যিখিনি কংগ্ৰেছী মানুহ তেওঁলোকে কংগ্ৰেছৰ লগতে জড়িত। সেই ক্ষেত্ৰত চাওক, আমাৰ যোৱা সময়ত আজি কিছুদিন আগতে দিল্লীত এই ক্ষেত্ৰত বৈঠক হ'ল, আৰু তাৰ পৰা স্পষ্টভাৱে আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ক'লে যে আমি সভাপতি সলনিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বা আলোচনাও হোৱা নাই। সেই ক্ষেত্ৰত বাকী কথাখিনি ধৰক মানে ভিত্তিহীন, যিহেতুকে এতিয়ালৈকে নাই। যদি হয় কেতিয়াবা ভৱিষ্যতে নতুন প্ৰজন্মক সুবিধাটো দিলে ভাল হ'ব বুলি মই ভাবোঁ। তাত মিটিং হৈছিল, আমি উপস্থিত নাই মিটিংখনত, তেনে ক্ষেত্ৰত ক'ব পৰাটো টান হ'ব। তেওঁলোকৰ হয়তো কিবা ভিতৰত মানে ধৰক থাকিবও পাৰে, যিহেতুকে আমিও আপোনালোকৰ মাধ্যমতে দেখিবলৈ পাইছোঁ। তো তেনে ক্ষেত্ৰত যিহেতুকে মোৰ সেই ক্ষেত্ৰত সম্পূৰ্ণ তথ্য নাই, তো সেই ক্ষেত্ৰত মই সম্পূৰ্ণকৈ ক'ব পৰাটো দিগদাৰ।
বিধায়ক চাওক, যিকেইজন আপোনাৰ এইটো অভিযোগ আছে আৰু একে আখৰে নাই বুলি ক'ব নোৱাৰোঁ, কিন্তু তেনে ক্ষেত্ৰত কি হয় যে আমাৰ তেওঁলোকে যিটো হাৰৰ যিটো আপোনালোকে কৈছে তেওঁলোকে হ'ব নিদিয়ে, কিন্তু তেওঁলোকেতো জিকিব নোৱাৰে, তেওঁলোকে প্ৰত্যেকজনে নিৰ্বাচন খেলা। তো তেওঁলোকে নষ্ট আমাৰ প্ৰত্যেকবাৰে হাৰ যায় 20-25 হাজাৰ ভোটত হাৰ যায়, আৰু তেওঁলোকে 20-25 হাজাৰ নষ্ট কৰিব পৰা কেপাচিটি নাই। একচুৱেলি আমাৰ দলীয় প্ৰাৰ্থিত্বৰে কিছু দুৰ্বলতা থাকে, বা পূৰ্বৰ পৰা আমি তেনেকুৱা ধৰক লাগি থকাৰ সুবিধা নাপাওঁ, শেষ মুহূৰ্তত আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়ে, কাক দিয়ে ঠিক নাথাকে। তো তেনে ক্ষেত্ৰত আমাৰ কিছু দুৰ্বলতাৰ কাৰণে আমি হাৰি আছোঁ। কিন্তু তেওঁলোকৰ সেইটো অভিযোগটো যদিও অভিযোগ উঠি আছে, কিন্তু তাত সম্পূৰ্ণ সত্যতা নাই। হেমন্ত ঠাকুৰীয়াৰ যিটো দুৰ্নীতিৰ অভিযোগ উঠিছে, সত্য অসত্য আমি তেওঁ জানিব বা আপোনালোকে আমি পাই আহিছোঁ, আৰু নিশ্চয় তাত সত্যতা নাথাকিলে এনেকুৱা অভিযোগ নুঠে। কিন্তু পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে, কাৰণ আমি যদি পূৰ্বতে চাওঁ, প্ৰণৱ কলিতা ছাৰ হওক, যতীন মালী ছাৰ হওক, গোস্বামী ছাৰ হওক, যিমানখিনি বিধায়ক আছে পলাশবাৰী সমষ্টিত বিশেষকৈ, তেনেকুৱা অভিযোগ পূৰ্বৰ বিধায়কসকলৰ নাছিল। কিন্তু আমাৰ বৰ্তমান বিধায়কৰ বা তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ অভিযোগ আমি পাই আহিছোঁ, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, বা তেওঁ বিধায়কৰ কাৰণেও তেওঁ আমাৰ ইমান মৰ্যাদাপূৰ্ণ সমষ্টি এটা তেনেকুৱা অভিযোগ উত্থাপন হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। সেইটো মই অলপ আগতে ক'লোৱে আপোনাক, সেইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক যে আমাৰ পলাশবাৰী বিধায়ক, পূৰ্বতে কোনো বিধায়কৰো তেনেকুৱা ধৰক দুৰ্নীতিৰ অভিযোগ নাছিল, আৰু বৰ্তমান বিধায়কজনৰ তেনেকুৱা অভিযোগ উঠাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু এওঁৰ ক্ষেত্ৰতে নহয়, গোটাই চৰকাৰখনতে বিভিন্ন সময়ত বিভিন্ন নেতাৰ বিৰুদ্ধে অভিযোগ উঠি আহিছে, আৰু সেই ক্ষেত্ৰত আমি বিৰোধী হিচাপে তেওঁক যদি তেওঁ তেনেকুৱা অভিযোগবোৰৰ সত্য বা অসত্য হয়, তেওঁ ৰাইজৰ আগত আহি ক'ব লাগে, তেওঁ এটা স্পষ্টীকৰণ দিয়াটো বিচাৰে। আমি বিভিন্ন সময়ত আমাৰ প্ৰচাৰ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ মেল মিটিঙত আমি তাৰ বিৰোধিতা কৰি আহিছোঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।